Sunday morning, আজি ৰাতিপুৱা শুই উঠিছোঁ 5:30 বজাত। 5:30 বজাত শুই উঠি জিমলৈ ওলালোঁ মোৰ লগৰটোৰ লগত। কালি দুদিন বন্ধ থকাৰ কাৰণে আজি জিমটো আজি আমি এতিয়া গৈ আছোঁ মাৰ্ঘেৰিটা। আমাৰ 3 কিলো ৱাৰ্ডৰ নতুন কানেকশ্যন এটা আছে। মাজতে অলপ বাধা বিঘিনি আহিছে, বৰষুণ বতাহ। তাৰ মাজতো আমি এতিয়া ওলাই গ'লোঁ, যেতিয়া কামটো শেষ কৰিব লাগিব। চব ওলাইছোঁ আমি। আৰু এখন গাড়ী, আমাৰ ইঞ্জিনিয়াৰ গাড়ী এখন পিছপিনে আহি আছে। চাওঁ ছাইডত গৈ কি কৰিব পাৰোঁ। ওলাইছোঁ যেতিয়া কামটোতো কৰি আহিব লাগিব যেনেকৈ নহওক। হ'পফুলি বৰষুণ কমি গ'ল এতিয়া। ইয়াত আমাৰ পেনেলটো লাগিব আজি। এই পাইপিঙৰ কাম আৰম্ভ হৈ গৈছে। চব হাতীয়া পত্ৰ চব লৈ ৰেডি আমি। যিমান যি আছে ইয়াত লাগিব। অকল কাৰেণ্টটো নাই, সেইটো এটা প্ৰব্লেম পাই আছোঁ আজি। প্ৰথমে পালোঁ বৰষুণ, এতিয়া কাৰেণ্ট নাই। চাওঁ কি হয়। এতিয়া আমাৰ কাম চলি আছে। 4-5টা পেনেল উঠি গ'ল। লাষ্ট পেনেলটো উঠা বাকী আছে এতিয়া। ৰ'দ উঠি গ'ল। জয় মোটামুটি কাম সম্পূৰ্ণ হৈ গ'ল। ৰ'দ ওলাই গ'ল, দেখিছেনে? ৰাতিপুৱা বতৰ এতিয়া বতৰৰ মাজত ডিফাৰেঞ্চ। ফাইনেলি পেনেল লাগি গ'ল আৰু ইনভাৰ্টাৰো লাগি গ'ল।